যোৱাকালি আৰু আজি ৩ আৰু ৪ জুন তাৰিখে আমি দুদিনীয়াকৈ ইয়াতে আৰতি কমাৰ্চিয়েল হলত গুৱাহাটীৰ আমি কাৰ্যনিৰ্বাহক সভা আৰু কৰ্মশালা আমি অনুষ্ঠিত কৰিছিলোঁ। আৰু যোৱাকালিৰ দিনটোত আমি আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি, ৰাষ্ট্ৰীয় ৰাজনীতি আৰু অসমৰ বিভিন্ন দিশৰ লগতে বৃহৎ নদীবান্ধ, পুঁজিপতিয়ে অসমৰ থলুৱা লোকৰ ভূমি কুক্ষিগত কৰা, আত্মসাৎ কৰা আৰু অসম চৰকাৰে যিবিলাক আঁচনিৰ জৰিয়তে আচলতে সাধাৰণ মানুহৰ মাজত তেওঁলোকে ৰাজনীতি কৰিছে, বিশেষকৈ অৰুণোদয় আঁচনি, লাখপতি আঁচনি বা মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিয়া আদি যিবিলাক বিষয় লৈ আমি দেখিছিলোঁ যে যোৱা সময়ত বিজেপিয়ে তেওঁলোকে সাংঘাতিক ধৰণে অসমৰ ওপৰত বিদেশী জাপি দিয়া, বৃহৎ নদীবান্ধ নিৰ্মাণ কৰা, মূল্য বৃদ্ধি কৰা আৰু নিবনুৱা সমস্যাৰ মাজতো যিবিলাক ইছ্যু লৈ আচলতে সাধাৰণ সহজ সৰল গ্ৰামাঞ্চলৰ লোকৰ মাজত সোমাই যাবলৈ তেওঁলোক সক্ষম হৈছিলে। আৰু সেই আঁচনিবিলাকতে যে এতিয়া ঘূনে ধৰিছে, যি ধৰণে ধৰক মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিম বুলি কৈ তেওঁলোকে কেৱল মাত্ৰ সামান্য পৰিমাণৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দি এতিয়া অসমৰ মহিলাসকলক প্ৰতাৰণা কৰিছে। আজিৰ দিনটোত সকলো মাইক্ৰ' ফাইনেন্স কোম্পানীয়ে অসমৰ মহিলাসকললৈ লিগেল নটিচ পঠাইছে আৰু সেই কথা বতৰাবিলাক চৰকাৰে আজি নাপাতে। দ্বিতীয়তে অৰুণোদয় আঁচনি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে যে গ্ৰামাঞ্চলৰ, বিশেষকৈ গ্ৰামাঞ্চলৰ ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাক অৰুণোদয় আঁচনি প্ৰদান কৰিব। কিন্তু আজিৰ দিনটোত আপোনালোকে দেখিলে যে তেওঁলোকে বিভিন্ন অজুহাতত অৰুণোদয় আঁচনি নাম থকা মহিলাসকলৰ নাম কৰ্তন কৰিছে আৰু নিজৰ দলীয় কৰ্মীসকলক, দলীয় কৰ্মী পৰিয়ালৰ এটা পৰিয়ালক 2-3টা পৰ্যন্ত অৰুণোদয় আঁচনিৰ তেওঁলোকে প্ৰদান কৰিছে আৰু তেওঁলোকক ভোট নিদিয়া বা বিৰোধী দলৰ লগত জড়িত হোৱা মহিলাসকলৰ অৰুণোদয় আঁচনি কৰ্তন কৰিছে। গতিকে এই আটাইবিলাক বিষয় আছে। অন্য হাতেদি আপোনালোকে জানে যে লাখপতি আঁচনিৰ কথা, উদ্যমিতা আঁচনিৰ কথা কৈছিলে, প্ৰত্যেকগৰাকী মহিলাক লাখপতি কৰিম বুলি প্ৰথম ইনষ্টলমেণ্ট দিয়াৰ কথা কৈছিলে, সেয়াও আজিৰ দিনটোত চৰকাৰে দিবলৈ সক্ষম হোৱা নাই। ইত্যাদি বিভিন্ন সমস্যাৰ লগতে আপোনালোকে দেখিছে অসমৰ বিভিন্ন প্ৰান্তত ধুবুৰী, কাৰ্বি আংলং, পলাশবাৰীকে ধৰি বিভিন্ন পৰ্বতজোৰা বিভিন্ন অঞ্চলত আদানী আৰু আম্বানীয়ে অসমৰ থলুৱা জনজাতি লোকৰ কৃষিভূমি গ্ৰাস কৰিছে। গতিকে ইয়াৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। পঞ্চায়তৰ প্ৰতিটো দুৰ্নীতিৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। বৃহৎ নদীবান্ধৰ আমি বিৰোধিতা কৰি আহিছোঁ আৰু আমি কৈ থকা কথাবিলাক এতিয়া আখৰে আখৰে ফলিয়াইছে। ৰঙা নদীত দেখিছে আৰু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ নিৰ্মাণ নহওঁতেই কি ধৰণৰ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে দেখিছে। আপোনালোকে কপিলী নদীয়ে মধ্য অসমত কি ধৰণৰ বৃহৎ নদীবান্ধে পানীৰ সৃষ্টি কৰিছে, বৃহৎ প্ৰলয়ৰ সৃষ্টি কৰিছে আপোনালোকে দেখিছে। গুৱাহাটীৰ কৃত্ৰিম বানপানী সমস্যাকে ধৰি আদি আটাইবিলাক সমস্যাক লৈ আমি পৰৱৰ্তী দিনত অতি পৰিকল্পিতভাৱে, সুসংগঠিতভাৱে আমি এই সংগ্ৰাম, আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংগ্ৰাম আগবঢ়াই নিয়াৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু তাৰ সমান্তৰালভাৱে আজিৰ দিনটো আমাৰ কাৰণে অতিকৈ বিশেষ দিন। আপোনালোক সকলোৱে জানে কা আন্দোলনৰ প্ৰেক্ষাপটত আমি আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি সেই সময়ৰ মুখ্য উপদেষ্টা অখিল গগৈ ডাঙৰীয়াকে ধৰি আমাৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ ডাঙৰীয়া, সেই সময়ৰ আমাৰ উপদেষ্টা হুছেইন মহম্মদ শ্বাহজাহান ডাঙৰীয়া, ভাস্কুদি শইকীয়া ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমাৰ ফ্ৰণ্ট লাইন ৱাৰিয়ৰ যিসকল আছিল সেই সন্মুখৰ পৰা নেতৃত্ব দিয়া নেতাসকলক আমি ৰাইজৰ দল নামেৰে এটা দল গঠন কৰি তালৈ প্ৰেৰণ কৰিছিলোঁ। আৰু আমি আশা কৰিছিলোঁ যে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সংগ্ৰামৰ মাজেৰে ৰাজপথত যিবিলাক আমি দাবী চৰকাৰক সদায় জনাই আহিছোঁ, যিবিলাক আমাৰ সপোন, সেই সপোনবিলাক সংসদীয় ৰাজনীতিৰ জৰিয়তে আমাৰ সেই প্ৰশিক্ষিত নেতাসকলে তেওঁলোকে সাকাৰ ৰূপ দিব আৰু অসমত এখন নতুন ৰূপৰ অসম গঢ়িবৰ কাৰণে তেওঁলোকে আধাৰ প্ৰস্তুত কৰিব। ইতিমধ্যে আমাৰ মাজৰ পৰা গৈ অখিল গগৈ ডাঙৰীয়াই সংসদীয় ৰাজনীতিৰ জৰিয়তে সফল হৈ বিধায়ক হৈ তেওঁলোকে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজপথত যিবিলাক কথা আমি কৈছিলোঁ, 100% কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা, আমি যিবিলাক কথা কৈছিলোঁ বৃহৎ নদীবান্ধ বন্ধ কৰা, শিক্ষাৰ আমূল সংস্কাৰ কৰা আৰু অসমৰ প্ৰতিগৰাকী থলুৱা লোকক কৃষিভূমি বা মাটি অধিকাৰ প্ৰদান কৰা, লগতে অসমত নিজাববীয়াকৈ স্থানীয়ভাৱে উদ্যোগ প্ৰতিষ্ঠা কৰা আদি কামবিলাক তেওঁ খুব পৰিকল্পিতভাৱে বিধানসভাত এগৰাকী বিধায়ক হৈও বিৰোধী হৈও তেওঁ সজোৰে উত্থাপন কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে বা চৰকাৰক পলিচি ল'বৰ কাৰণে বাধ্য কৰাইছে। সেই একেই পথেৰে আজি আমাৰ সন্মানীয় সভাপতি ৰাজু বৰা ডাঙৰীয়াক তেওঁ নিজে ব্যক্তিগতভাৱে সিদ্ধান্ত লৈছে যে আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত তেওঁ সংসদীয় ৰাজনীতিৰ জৰিয়তে আগবাঢ়ি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দেখা সপোন, আমাৰ আদৰ্শক তেওঁ আগবঢ়াই নিব বিচাৰে। সেইকাৰণে আজি বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আনুষ্ঠানিকভাৱে তেওঁ পদত্যাগ পত্ৰ দাখিল কৰিছে আৰু আমিও তেখেতৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰি তেওঁ নতুন যাত্ৰালৈ আমি শুভেচ্ছা জনাইছোঁ। আৰু আমি আশা কৰিম ৰাজু বৰা ডাঙৰীয়াই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দীঘলীয়া বৰ্ণিল যাত্ৰাত
যি ধৰণে তেওঁ সন্মুখৰ পৰা নেতৃত্ব দিছিলে, যিবিলাক সমস্যা দাঙি ধৰিছিলে, যি ধৰণৰ সপোন দেখুৱাইছিলে, সেই ৰাস্তাৰ পৰা যাতে কোনো কাৰণত কোনো পৰিস্থিতিত তেখেতৰ প্ৰাণ গ'লেও যাতে কেতিয়াও চুলি মানুহ বিচলিত নহয়, সেয়া আমি তেখেতলৈ আহ্বান জনাম আৰু সেই আহ্বান জনাই তেখেতৰ নতুন যাত্ৰালৈ আমি শুভেচ্ছা জনাইছোঁ।